নমস্কাৰ বন্ধু বান্ধৱীসকল, অহাকালি 10 তাৰিখ সোমবাৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। তো কোনে কোনে এই টকা লাভ কৰিব আপোনালোকে ভালদৰে জানি লওক। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈ আছোঁ, যোনে যোনে অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁলোকে 10 তাৰিখে কি হ'ব, অৰুণোদয় আঁচনি লাভ কৰিব। মানে পুৰণা হিতাধিকাৰীও লাভ কৰিব, নতুন হিতাধিকাৰীও লাভ কৰিব। কিন্তু ৰিচেণ্ট যোনে যোনে অৰুণোদয় আঁচনি এপ্লাই কৰিছে তেওঁলোকে কি হ'ব, তেওঁলোকে এই টকাটো লাভ নকৰে। আৰু যদি লাভ কৰে, মানে যদি টকাটো সিহঁতেও নতুন যিখিনি এপ্লাই কৰিছে তেওঁলোকে যদি অৰুণোদয় আঁচনি লাভ কৰে, তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক জনাই দিব যে নতুনখিনি কেতিয়া লাভ কৰিব। আৰু অহাকালি কি হ'ব, পেঞ্চন আৰু অৰুণোদয় আঁচনি কালি 10 তাৰিখে সোমাব। পেঞ্চন মানে ধৰক বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু লগতে অৰুণোদয় আঁচনিও লাভ কৰিব। বহুতে কৈ আছে গোটৰ মহিলাসকলেও 10 তাৰিখে লাভ কৰিব 10,000 টকা। তো এইবিলাক মিছা কথা। 10 তাৰিখে গোটৰ মহিলাসকলে টকাটো লাভ নকৰে। আৰু যদি 10,000 টকা দিয়ে তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদন আপোনালোকে শুনিব পাৰিব যে তেওঁ প্ৰেছ যোগেদি জনাই দিব। আৰু জনাইছে যে 10,000 টকাটো গোটৰ মহিলাসকলৰ কি হ'ব, তেওঁলোকৰ সোমাব এপ্ৰিল মাহত। তো আপোনালোকে ভালদৰে জানি লওক যে 10 তাৰিখে অৰুণোদয় আঁচনি সোমাব, অৰুণোদয় আঁচনিৰ লগতে পেঞ্চন সোমাব, বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন 10 তাৰিখে সোমাব। মানে প্ৰত্যেক মাহৰ 10 তাৰিখে টকাটো সোমাব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।